আপোনালোকো একোজন সাংবাদিক হয় যি প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব লাগে তাকেই সোধক আপুনি মোক ৰাহুল গান্ধীৰ ওপৰত সোধক নৰেন্দ্ৰ মোদীৰ ওপৰত সোধক অমিত শাহৰ ওপৰত সোধক এটা পবিত্ৰ দত্তৰ ওপৰত মই কেনেকে উত্তৰ দিব পাৰো আপুনিয়ে কওকচোন বিধায়কজনক নাপালে অহাবাৰ ভোট নিদিব গণতন্ত্ৰৰ ৰাইজে ৰজা যি বিধায়কক নাপায় 5 বছৰৰ পিছত তাক ঘৰুৱাই দিব সিম্পল কথা বহুত মানুহক সাংবাদিকে বেয়া বুলি কৈ থাকে ইলেকশ্যনত আকৌ 1 লাখ ভোটত জিকি যায় এতিয়া অসমীয়া মানুহে যদি কাবাৰ ভৰিত ধৰে এই মানুহজনক মই কি কম ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰ পাছ কৰা মানে কি অসমৰ আটাইতকৈ মেধাৱী ষ্টুডেণ্ট নহয় জানো ডাক্তৰ ইঞ্জিনিয়াৰটো চবেই হ'ব নোৱাৰে এতিয়া আটাইতকৈ চোকা ল'ৰাজনে যদি কাবাৰ ভৰিত ধৰে মইনো কি উত্তৰ দিব পাৰো কওক শিথিল কৰিলে আপোনালোকে বেয়া পায় শিথিল নকৰিলে ৰাইজে বেয়া পায় গতিকে যি আছে চলি থাকক আৰু মইনো কাৰ লগত কাজিয়া পেচালত মুখ্যমন্ত্ৰী পৰ্যায়ত ৰাস্তা নাচাওঁ সমষ্টি চাওঁ আৰু অসমৰ সকলো সমষ্টিকে সমানে আমি টকা দি দিওঁ তাৰ পিছত সমষ্টিৰ বিধায়কজনে ক'ত পুঁজিটো ধৰিব এইটো তেওঁলোকৰ ওপৰত কথা আপোনালোকে তেওঁৰ লগত পাতি লওক দলঙলৈকে যি 1 কিলোমিটাৰ পথ সেই পথটো ইমানেই জৰাজীৰ্ণ উপায় নাই বাকী ৰাস্তাখিনি ভাল 1 কিলোমিটাৰ বেয়া আছিলে বিধায়কক আমি প্ৰত্যেক বছৰে কিবা পুঁজি দিওঁ মই আহা কাৰণে ৰাস্তাটো ভাল হৈছে এইটোতো আনন্দৰ কথা হেতুলৈ কোনো অসুবিধা নাই ক'ৰ পৰা শিল দিব টকা যিখিনি দিব এমএলএ বিতৰণ কৰি দিয়ে প্ৰত্যেক বছৰ আমি 15-20 কোটি টকাকৈ এটা সমষ্টিত দিওঁ এতিয়া বিধায়কে ক'ত ক'ত ধৰি দিয়ে আমিতো নুসুমাওৱেই মই বুজিলো এতিয়া এই কথাটো কোনে বুজিব লাগিব এমএলএ জনে বুজিব লাগিব আপোনালোকে বুজিব লাগিব অহা বাৰো টকা পাব ভৱেন ভৰালীয়ে ধৰি দিব লাগিব এতিয়া এই বছৰো আমি ভৱেন ভৰালীক 15 কোটি টকা দিছো এতিয়া তেখেতে যদি বুজি পায় যে এইটো হৃদপিণ্ড তেওঁ ধৰি দিব আমি মুখ্যমন্ত্ৰী পৰ্যায়ত ৰাস্তা নাচাওঁ সমষ্টি চাওঁ আৰু অসমৰ সকলো সমষ্টিকে সমানে আমি টকা দি দিওঁ তাৰ পিছত সমষ্টিৰ বিধায়কজনে ক'ত পুঁজিটো ধৰিব এইটো তেওঁলোকৰ ওপৰত কথা আপোনালোকে তেওঁৰ লগত পাতি লওক কাম হৈ যাব 2 এদিনতে নতুন টেণ্ডাৰ যিবোৰ কাম হৈছে তাৰ 80% পবিত্ৰ দত্তৰ নামৰ এজন ঠিকাদাৰে পায় আপোনালোকো একোজন সাংবাদিক হয় যি প্ৰশ্ন মুখ্যমন্ত্ৰীক সুধিব লাগে তাকেই সোধক আপুনি মোক ৰাহুল গান্ধীৰ ওপৰত সোধক নৰেন্দ্ৰ মোদীৰ ওপৰত সোধক অমিত শাহৰ ওপৰত সোধক এটা পবিত্ৰ দত্তৰ ওপৰত মই কেনেকে উত্তৰ দিব পাৰো আপুনিয়ে কওকচোন বিধায়কজনক নাপালে অহাবাৰ ভোট নিদিব সিম্পল কথা ৰাইজেতো ৰজা নহয় যাক নাপায় 5 বছৰৰ পিছত তাক ঘৰুৱাই দিব সিম্পল কথা গতিকে গণতন্ত্ৰৰ ৰাইজে ৰজা যি বিধায়কক তেওঁক আকৌ ভাল পোৱা মানুহ থাকিব আকৌ কোনোবাই জিকাইও দিব গতিকে যিটো হয় এইটো বাকচতে গম পাম বহুত মানুহক সাংবাদিকে বেয়া বুলি কৈ থাকে ইলেকশ্যনত আকৌ 1 লাখ ভোটত জিকি যায় গতিকে ভাল বেয়া মই ইয়াত প্ৰমাণ কেনেকে দিম মইতো ইয়াৰ ভোটাৰ নহয় কোনোবাই দুৰ্নীতি কৰিছে কাগজখন দিলে মই চাই দিম লগে লগে কিন্তু এনেকে এতিয়া কোনোবা পবিত্ৰ দত্তৰ ওপৰত প্ৰশ্ন কৰিছে ইঞ্জিনিয়াৰজনে ভৰিত ধৰে এতিয়া অসমীয়া মানুহে যদি কাবাৰ ভৰিত ধৰে এই মানুহজনক মই কি কম মোৰতো কোনো উত্তৰ নাই ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰ পাছ কৰা মানে কি অসমৰ আটাইতকৈ মেধাৱী ষ্টুডেণ্ট নহয় জানো ডাক্তৰ ইঞ্জিনিয়াৰটো চবেই হ'ব নোৱাৰে এতিয়া আটাইতকৈ চোকা ল'ৰাজনে যদি কাবাৰ ভৰিত ধৰে মইনো কি উত্তৰ দিব পাৰো কওক ৰেলৰ লগত কিবা এটা চলি আছে জানুৱাৰী মানত হৈ যাব লাগে জানুৱাৰী ফেব্ৰুৱাৰী এটা কি কৰিব শিথিল কৰিলে আপোনালোকে বেয়া পায় শিথিল নকৰিলে ৰাইজে বেয়া পায় গতিকে যি আছে চলি থাকক আৰু মইনো কাৰ লগত কাজিয়া পেচালত